নৱগঠিত ২৫ নং পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ৩৬ নং মুকুব বেতবাৰী পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৫০তকৈ অধিক সমাজৰ জ্যেষ্ঠ নাগৰিক সচেতন নাগৰিক আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিলে। তেওঁলোকে দীৰ্ঘদিনী কৰি অহা বিভিন্ন ৰাজনৈতিক দলক দেখি তেওঁলোক আজি বিতষ্ট হৈছে। কাৰণ তেওঁলোক এটা সময়ত কংগ্ৰেছ কৰিছে, AUDF কৰিছে, দেখিছে প্ৰত্যেক দলেই সাধাৰণ শ্ৰেণীক শোষণ কৰি খুৱাই তেওঁলোকৰ যে উদ্দেশ্য। আজি এই পঞ্চায়তখনক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চন বা প্ৰতিটো ক্ষেত্ৰত এনৰেগাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে দুৰ্নীতিয়ে পাহাৰ সম ওখ ভেটি নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে দুৰ্নীতি কৰা ব্যক্তিসকলে সক্ষম হৈছে। পঞ্চায়ত প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি পঞ্চায়ত সচিব GRSৰ পৰা আৰম্ভ কৰি BDO পৰ্যন্ত প্ৰতিটো ক্ষেত্ৰত এই পঞ্চায়তখনত এক দুৰ্নীতিয়ে এনেকুৱাভাৱে বিয়পাইছে য'ত অতিষ্ঠ হৈ খুদ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এইটো গৃহ পঞ্চায়ত, সেই গৃহ পঞ্চায়তৰে সমাজ সচেতক নাগৰিক মুৰব্বী সমাজ ৫০জনতকৈ অধিক ব্যক্তি আজি দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিলে আৰু তেওঁলোকে সংকল্প গ্ৰহণ কৰিলে যে পঞ্চায়তখনত চলি থকা প্ৰতিটো দুৰ্নীতিৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰিব এই মুৰব্বী সমাজৰ নেতৃত্বত। আৰু পৰৱৰ্তী দিনত পঞ্চায়তখনৰ দুৰ্নীতি সমূলে বন্ধ কৰাৰ কাৰণে যি কৰিব লগা হয় লাগিলে তীব্ৰ গণ আন্দোলন গঢ়ি তুলি হ'লেও এই সমাজখনৰ পৰা, এই অঞ্চলখনৰ পৰা, এই পঞ্চায়তখনৰ পৰা দুৰ্নীতিয়ে সমূলে নিৰ্মূল কৰি ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে আজি সংকল্প ল'লে। আমিও আশাবাদী ৰাইজৰ দলে যে এই মুৰব্বী সমাজৰ নেতৃত্বত এই পঞ্চায়তখনক আমি ৰাইজৰ দল টনকিয়াল কৰি তুলিবলৈ সক্ষম হ'ম আৰু অনাগত ভৱিষ্যতে প্ৰতিটো ৱাৰ্ড কমিটি গঠন কৰি আমি প্ৰতিটো ৱাৰ্ডতে ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। AP মেম্বাৰৰ পৰা আৰম্ভ কৰি জিলা পৰিষদ পৰ্যন্ত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি আশাবাদী যে ইমান দিনে কৰি অহা দুৰ্নীতি যি প্ৰতাৰক ৰাজনৈতিক দলসকলে মানুহৰ লগত যি প্ৰতাৰণা কৰিলে তাৰ বিৰুদ্ধে এইবাৰ ৰাইজ মাৰবান্ধি থিয় হৈছে আমাৰ আপোচহীন ৰাজনৈতিক দল, য'ত আমি দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতো। আমি যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম নিকা ভাৱমূৰ্তিৰ, নিকা চৰিত্ৰৰ প্ৰাৰ্থীসকলক প্ৰতিটো ৱাৰ্ডত আমি বিজয় সাব্যস্ত কৰাবলৈ সক্ষম হ'ম। তাৰ এই যোগদানে স্পষ্টভাৱে প্ৰমাণ বহন কৰিছে। নৱগঠিত ২৫ নং পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ৩৬ নং মুকুব বেতবাৰী পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৫০তকৈ অধিক সমাজৰ জ্যেষ্ঠ নাগৰিক সচেতন নাগৰিক আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিলে। তেওঁলোকে দীৰ্ঘদিনী কৰি অহা বিভিন্ন ৰাজনৈতিক দলক দেখি তেওঁলোক আজি বিতষ্ট হৈছে। কাৰণ তেওঁলোক এটা সময়ত কংগ্ৰেছ কৰিছে, AUDF কৰিছে, দেখিছে প্ৰত্যেক দলেই সাধাৰণ শ্ৰেণীক শোষণ কৰি খুৱাই তেওঁলোকৰ যে উদ্দেশ্য। আজি এই পঞ্চায়তখনক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চন বা প্ৰতিটো ক্ষেত্ৰত এনৰেগাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে দুৰ্নীতিয়ে পাহাৰ সম ওখ ভেটি নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে দুৰ্নীতি কৰা ব্যক্তিসকলে সক্ষম হৈছে। পঞ্চায়ত প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি পঞ্চায়ত সচিব GRSৰ পৰা আৰম্ভ কৰি BDO পৰ্যন্ত প্ৰতিটো ক্ষেত্ৰত এই পঞ্চায়তখনত এক দুৰ্নীতিয়ে এনেকুৱাভাৱে বিয়পাইছে য'ত অতিষ্ঠ হৈ খুদ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এইটো গৃহ পঞ্চায়ত, সেই গৃহ পঞ্চায়তৰে সমাজ সচেতক নাগৰিক মুৰব্বী সমাজ ৫০জনতকৈ অধিক ব্যক্তি আজি দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিলে আৰু তেওঁলোকে সংকল্প গ্ৰহণ কৰিলে যে পঞ্চায়তখনত চলি থকা প্ৰতিটো দুৰ্নীতিৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰিব এই মুৰব্বী সমাজৰ নেতৃত্বত। আৰু পৰৱৰ্তী দিনত পঞ্চায়তখনৰ দুৰ্নীতি সমূলে বন্ধ কৰাৰ কাৰণে যি কৰিব লগা হয় লাগিলে তীব্ৰ গণ আন্দোলন গঢ়ি তুলি হ'লেও এই সমাজখনৰ পৰা, এই অঞ্চলখনৰ পৰা, এই পঞ্চায়তখনৰ পৰা দুৰ্নীতিয়ে সমূলে নিৰ্মূল কৰি ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে আজি সংকল্প ল'লে। আমিও আশাবাদী ৰাইজৰ দলে যে এই মুৰব্বী সমাজৰ নেতৃত্বত এই পঞ্চায়তখনক আমি ৰাইজৰ দল টনকিয়াল কৰি তুলিবলৈ সক্ষম হ'ম আৰু অনাগত ভৱিষ্যতে প্ৰতিটো ৱাৰ্ড কমিটি গঠন কৰি আমি প্ৰতিটো ৱাৰ্ডতে ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। AP মেম্বাৰৰ পৰা আৰম্ভ কৰি জিলা পৰিষদ পৰ্যন্ত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি আশাবাদী যে ইমান দিনে কৰি অহা দুৰ্নীতি যি প্ৰতাৰক
ৰাজনৈতিক দলসকলে মানুহৰ লগত যি প্ৰতাৰণা কৰিলে তাৰ বিৰুদ্ধে এইবাৰ ৰাইজ মাৰবান্ধি থিয় হৈছে আমাৰ আপোচহীন ৰাজনৈতিক দল, য'ত আমি দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতো। আমি যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম নিকা ভাৱমূৰ্তিৰ নিকা চৰিত্ৰৰ প্ৰাৰ্থীসকলক প্ৰতিটো ৱাৰ্ডত আমি বিজয় সাব্যস্ত কৰাবলৈ সক্ষম হ'ম। তাৰ এই যোগদানে স্পষ্টভাৱে প্ৰমাণ বহন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।